যোৰহাটৰ ৰাজপথত দুই ফৈদৰ ভয়ংকৰ কাজিয়াৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী যুৱতী। এইবাৰ নিশাৰ ৬-৭জনীয়া দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ কৰিলে যুৱতীক। আক্ৰমণত চকুমুখত গুৰুতৰভাৱে আঘাত পায় যুৱতীগৰাকীয়ে। বৰ্তমানলৈ চিনাক্ত হোৱা নাই দুৰ্বৃত্তৰ দলটোৰ। যোৰহাটৰ তৰাজান এজি নাৰ্ছিং হোমৰ সমীপত সংঘটিত হৈছে এই ঘটনাটো। আৰক্ষী সাংবাদিক ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতেই প্ৰাণ ৰক্ষা পৰিল যুৱতীসহ এজন যুৱকৰ। ঘটনাটোক কেন্দ্ৰ কৰি যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।